সকলোকে অগ্নিনাম শিৱমন্দিৰলৈ স্বাগতম। এটা লাইভ ভিডিঅ' এটা কৰিছে, যাৰ বাবে আজি কি উদ্দেশ্যে এই ভিডিঅ'টো কৰা হৈছে আপোনালোকে গম পাব। প্ৰথম আৰম্ভণি কৰিছো আমাৰ অগ্নিনাম মন্দিৰত যোৱা বছৰ হাজাৰ হাজাৰ ভক্তই বন্তি দিছিলে। সেই সময়ত এনেকুৱা হৈছিলে ইমানে বন্তি গোটেই জুই লাগি যায়, কাৰোবাৰ আচলত লাগে, কাৰোবাৰ চেলেঙত লাগে। শেষত আমি সিদ্ধান্ত লৈছিলো যে যি বন্তি দিয়া হৈছে হাজাৰ হাজাৰ ভক্তৰ দম দম পাহাৰৰ দৰে আমাৰ বন্তি হৈ গৈছে। এই সময়ত তেতিয়া আমাৰ যিটো কম জেগা, আমাৰ জেগা দিছিল, আমাৰ জেগা নহয় সৰু জেগা, আমাৰ সেই জেগাত ইমান বেছি ভক্তৰ সমাগম বা বন্তি দিয়াটো সম্ভৱ নহয়। মই তেতিয়া লাইভ ভিডিঅ বহুত দেখুৱাইছিলো। তেতিয়া এদিন হঠাৎ বন্তি দিয়াটো, ব্যক্তিগত বন্তি দিয়াটো বন্ধ কৰিছিলো আৰু তেতিয়া এগছ বন্তি দিছিলো, যে বৰচাকি এগছ দিছিলো। সেই বৰচাকি গছতে সকলোকে তেল দিবলৈ গৈছিলো। এতিয়া কোনোবাই যদি বন্তি দিম বুলি ভাবে 5 গছ 10 গছ যি হওক, সেই অনুপাতে সেই বৰচাকি গছতে তেল ঢালিলে হৈ যায়। আৰু যেতিয়া বাবাক জনাইছিলো, বাবা তুমি তেলখনৰ কিবা এটা শক্তি দিবা, যিটো ভক্তক মই বন্তি বন্ধ কৰিছো যাতে তেওঁলোক ছেটিছফাইড হয়। হয়, সঁচাই বাবাই সেই তেলখনত কি শক্তি দিলে, যি তেল ব্যৱহাৰ কৰিছে সেইসকলেহে গম পাব। এতিয়া মই একদম আপোনালোকক এইখিনিৰ আইতাকে যেতিয়া কৈছিল আমাৰ হ'ব নোৱাৰিলো, তেখেতসকলক অনুমতি লৈ লৈছো। যিটো মই কেতিয়াবা কিছুমান ভিডিঅ' দিওঁ, অনুমতি লৈয়ে দিওঁ, কিন্তু পিছত আকৌ বেয়া পাই যেন দেখিলে ভিডিঅ' ডিলেট কৰি দিওঁ বা তেনেকুৱা কওঁ। মই বৰ সক্ৰিয় হয় এই ক্ষেত্ৰত আচলতে। এতিয়া তেখেতসকলক সুধিলো, তেখেতসকলে নিজ ইচ্ছাৰে কৈছে যে দিয়ক, মানে এটা ভাল হেৰি এটা মানুহে জানিব লাগে। তেখেতসকলৰ মুখেৰে শুনক যে তেল ব্যৱহাৰ কৰি তেওঁলোকে কি পাইছে। এইটো বহুত ডাঙৰ কথা। এইধৰণে আচলতে মই ভিডিঅ'বোৰ এইকাৰণে দিওঁ, মোৰ কোনো এনেকুৱা কথা নাই যে কোনোবাই শ্বেয়াৰ কৰক, মোৰ ধেৰ কিবা ভিডিঅ' শ্বেয়াৰ কৰক, মানুহে অমুকক, সেইবোৰ মোৰ ধাৰণা নহয়। মোৰ মাত্ৰ এটাই ধাৰণা যে ৰাইজ উপকৃত হওক। কাৰোবাৰ টকা পইচা ধেৰ আছে, বেমাৰ দেখিব বুলি, কাৰোবাৰ হয়তো টকা পইচা নাই। সেইকাৰণে মই ভাবো যে মানে খৰচ নোহোৱাকে মানুহৰ উপকৃত হওক মানুহ। এতিয়া চাওকচোন, তেখেতৰ এই ভৰিটোত হেনো আঁঠুৰ পৰা ন, আঁঠুৰ পৰা এনেকুৱা ধৰণে মানে নিচিনা পানী জ্বলা নিচিনাকে মানে এনেকুৱা ধৰণৰ নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ংকা বৈদ্য। মই গুৱাহাটী কামাখ্যা গেটৰ পৰা আহিছো। দেউতা আমাৰ গোটেই ভৰিখনত পানী জ্বলা ফুটি গৈছিলে। ফুটি গৈ কিনে মানে পচি যোৱাৰ দৰে হৈ গ'ল। মেডিকেল ট্ৰিটমেণ্ট কৰিলো, কিন্তু একো কামত নিদিলে। 10-12 দিনমান হ'ল দাঙি লৈ ফুৰিব লগা হৈছিলে। যেতিয়া ওচৰৰে খুৰী এজনী আহিছিল, তাৰ পৰা আপোনাক সুধি কিনে আপুনি তেল দিছিলে লগাবৰ কাৰণে, নি কিনে যেতিয়া দিলে খুৰীজনীয়ে, মই ফাৰ্ষ্টৰ দিনা বাবাৰ নাম লৈ কিনে দেউতাক লগাই দিলো। লগাই দিয়াৰ লগে লগে পিছদিনাই আমি প্ৰমাণটো পাই গলো যে অলপ অলপকৈ শুকাই গ'ল। 2 দিনত পানীটোও নাইকিয়া হ'ল, 3 দিনত দেউতা খোজ কাঢ়িব পৰা হ'ল। আৰু যিজন মানুহক আমি দাঙি দাঙি লৈ ফুৰিব লগা হৈছিলে, সেইজন মানে নিজে খোজ কাঢ়িব পৰা হৈছে। আৰু এতিয়াতো ভালেই, আৰু তেওঁ অকণমান বাকী আছে, এইকণ হ'বলৈ বাকী আছে। আগৰ পৰা কলা পৰি গ'লে পুৰা বগা হৈ আছিলে, এতিয়া কলা পৰি অকণমান বাকী আছে। নমস্কাৰ। কিন্তু লগতে মই এইটো কওঁ, মই এইটো কিন্তু নকওঁ যে আপোনালোকে এবাৰ চায়েন্সত বিশ্বাস নকৰিব। এইটো কিন্তু কওঁ, মই কোনোবাই কিবা সমস্যা যেতিয়া লয়হে মই প্ৰথমেই সোধো ডাক্তৰক দেখাইছেনে, যে তেখেতসকলে ডাক্তৰক দেখাইছো কিন্তু আমোকটো মোৰ হোৱা নাই। আচলতে কি হয়, হাজাৰ টকা পইচা লাখ লাখ টকা খৰচ কৰিলো, কেতিয়াবা কিছুমান ক্ষেত্ৰত ভগৱানৰ আশীৰ্বাদ লাগে। যেতিয়া সেই ভগৱানৰ আশীৰ্বাদ পায়, কেতিয়াবা খুব লাখ টকা খৰচ কৰিলে যিটো বেমাৰ ভাল নহয় বা কিবা এটা নহয়, কিন্তু ভগৱানৰ আমাৰ আশীৰ্বাদ লাগে একেবাৰে কম খৰচত। সেই ভগৱানৰ আশীৰ্বাদত কম খৰচতে আমি কোনোবা এজন ডাক্তৰৰ ট্ৰিটমেণ্টতে ভাল হৈ যায়। আচলতে সেইকাৰণে আমি যিটো ভগৱান বিশ্বাসী, আমি কিন্তু ভগৱানক মানো। আৰু সেই যেন ভগৱানে যেন ডাক্তৰক দেখুৱাই, সেই ডাক্তৰে যেন ভগৱান ৰূপত ভাল কৰি দিছে, কথাবোৰ তেনেকুৱা নিচিনা হয়।
মই এইটো কিন্তু নকওঁ, আকৌ কৈছো যে আপোনালোকে চাইন্সক বিশ্বাস নকৰিব, আপোনালোকে ডাক্তৰকো ট্ৰিটমেণ্ট কৰিব সকলো ক্ষেত্ৰত, কিন্তু লগতে যদি আপোনালোকে আমাক বিশ্বাস কৰে এই বৰচাকীৰ তেলৰ কথা যেনেকে ক'লে আপোনালোকে লগাব পাৰে, বহুত সমস্যা সমাধান হয়। আৰু মই এইটো কওঁ যে বৰচাকীৰ তেল যিটো বটলত আপোনালোকে নিয়ে সি তাৰ পৰাই কেতিয়াও ভৰি হাতত নলগাব, আৰু ভৰিত লগালেও সেয়া যে বাবাৰ নাম লৈ পেলাই দৰৱ হিচাপে লগাব। কিন্তু একেটা বটলৰ পৰা যদি লৈ লৈ কৰে সেইখিনি কিন্তু চোৱা হৈ যাব, সেইখিনি আৰু পিছত কাম নিদিয়ে। আৰু মই কৈছো যে নিয়ম আপোনালোকে বটল যদি আপোনালোকৰ ওচৰ চুবুৰীয়া কাষৰ মানুহ ঘৰত বা কাৰোবাৰ কিবা সমস্যা হৈছে আপোনালোকে অকণমান দিয়ক, চাবচোন লোকৰ ভাল যি চিন্তা কৰিব তাৰ নিজৰ ভাল হ'বই। গতিকে আপোনালোকে আনৰ নিজৰ লগতে সদায় আনৰ কথা চিন্তা কৰিব। ধন্যবাদ, আপোনালোকক ধন্যবাদ জনাইছো। আপুনি সোনকালে আৰোগ্য হওক তাৰে কামনা কৰিছো, আপোনাৰ দৰে আৰু 10জন উপকৃত হওক তাৰে কামনা কৰিলো। ধন্যবাদ।